কি কয় আমাৰ আজি এবছৰ হ'ল সাপেখাতী বৃহত্তৰ যুৱ সমাজৰ প্ৰথম বৰ্ষ প্ৰতিষ্ঠা দিৱস। আজি আমি আমাৰ পবিত্ৰ যি স্বাভিমান আমাৰ পতাকাখন আমি উত্তোলন কৰি আমাৰ বৃহত্তৰ যুৱ সমাজৰ বহুতো বিষয়ববীয়া কি কয় ইয়াত উপস্থিত থাকি গোটেই অনুষ্ঠানটিত আমি অনুষ্ঠিত কৰিলোঁ। আৰু যিধৰণে আমি ভাবিছিলোঁ যে আমাৰ সাপেখাতী বৃহত্তৰ যুৱ সমাজৰ প্ৰথম প্ৰতিষ্ঠা দিৱসটি আমি স্বাস্থ্য শিবিৰৰ পৰা আদি কৰি ক্ৰীড়াও বিষয় লৈও খেলৰ যোগেদিও আমি অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ কথা আছিল যদিও মানে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োটা পৰীক্ষা চলি থকাৰ কাৰণে আমি ঠিক তেনেদৰে এবাৰ অনুষ্ঠানটি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। আৰু অনাগত দিনত আমাৰ সাপেখাতী বৃহত্তৰ যুৱ সমাজৰ সমূহ বিষয়ববীয়া সমূহ যুৱ বন্ধুসকলে যি পদক্ষেপ লৈছে যে খুব অলপ আগত আমাৰ সাধাৰণ সম্পাদক সন্মানীয় বিজিত মেধি ডাঙৰীয়া কথাখিনি সম্পূৰ্ণ ক'লেই, তথাপিতো আমাৰ অনুষ্ঠিত হৈ যোৱা মানে আমাৰ অনুষ্ঠান কেইটামানৰ কথা মই কওঁ। বিশেষভাৱে সাপেখাতী বৃহত্তৰ যুৱ সমাজৰ প্ৰথম জন্ম হোৱাৰ পিছতেই আমি কলাগুৰু বিষ্ণু ৰাভা দিৱসটি আমি অনুষ্ঠিত কৰিছিলোঁ। তাতো বহুতো সংগীতত আমাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে মানে অংশগ্ৰহণ কৰিলে। তাৰপিছত আমি আৰ্ট প্ৰতিযোগিতা পাতিছিলোঁ, তাতো বহুতো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে। তাৰপিছতে আমি আমাৰ সকলোৱে শ্ৰদ্ধাৰ যাযাবৰ শিল্পী আমাৰ ডক্টৰ সুধাকান্ত ভূপেন হাজৰিকাদেৱৰ আমি মৃত্যু তিথি অনুষ্ঠিত কৰিলোঁ। তাতো আমাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। তাৰ কাৰণে আমি সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সাপেখাতীৰ মাজমজিয়াত আমি কাতি বিহুত আমি 100জনকৈ কি কয় শ্ৰদ্ধাৰ ৰাইজক আমি আমাৰ কি কয় কাতি বিহুৰ দিনাখনি যি মাটি চাকি আৰু কি কয় তুলসী পুলি আমি গোটেইখিনি মানে তেওঁ বিতৰণ কৰিছোঁ। আৰু দুদিনমানৰ আগতে আমাৰ 24, 25, 26 জানুৱাৰী তিনিদিনীয়াকৈ আমি ক্ৰিকেট খেল অনুষ্ঠিত কৰিলোঁ। ক্ৰিকেট খেল অনুষ্ঠিত কৰোঁতে আমাৰ কি কয় আমাৰ সকলোৱে শ্ৰদ্ধাৰ গণশিল্পী অসমৰ গণশিল্পী ৰাজীৱ ফৰিয়াদেৱৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আমি তাতে ৰাখিলোঁ। আৰু শ্ৰদ্ধাৰ ব্যক্তিসকলে আহি সকলোৱে বন্তি প্ৰজ্বলন কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জনালে। তাৰপিছতে আমি কি কয় ক্ৰিকেট প্ৰতিযোগিতা যি অনুষ্ঠিত কৰিছিলোঁ প্ৰয়াত সুকুমাৰ বৰুৱাৰ দেৱৰ সোঁৱৰণিত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা, তাতো বহু দূৰ দূৰণিৰ পৰা খেলুৱৈসকল আহি অংশগ্ৰহণ কৰি যি উৎসাহ প্ৰেৰণা যোগালে। অনাগত দিনত যাতে আমাৰ বৃহত্তৰ যুৱ সমাজে প্ৰত্যেকটো দিশত যে ক্ৰীড়া দিশতে হওক, শিক্ষাৰ দিশতে হওক, কি কয় সাহিত্যিক দিশতে হওক, সাংস্কৃতিক দিশতে হওক, প্ৰত্যেকটো দিশত যাতে সাপেখাতী বৃহত্তৰ যুৱ সমাজে সকলো যুৱ বন্ধুসকল একত্ৰিত হৈ যাতে আমি সকলো ৰাইজৰ কি কয় আৱেগ অনুভূতিবিলাক আমি অকণমান হ'লেও যাতে ছাত্ৰ ছাত্ৰীসকলৰ আগত বা খেলুৱৈসকলৰ আগত আমি প্ৰতিফলন ঘটাব পাৰোঁ। তাৰ কাৰণে সাপেখাতী বৃহত্তৰ যুৱ সমাজৰ আজি প্ৰতিষ্ঠা দিৱসৰ আমি যি অনুষ্ঠিত কৰিছোঁ, তাৰ বাবে আজি ইয়াত উপস্থিত থকা সকলো সভাপতিকে প্ৰমুখ কৰি সকলো বিষয়ববীয়ালৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাপেখাতী বৃহত্তৰ যুৱ সমাজে আজি সমাজৰ লগত থাকি, ৰাইজৰ লগত থাকি আমাৰ উঠি অহা প্ৰজন্মৰ উত্তৰণৰ কাম কৰিবৰ বাবে যি আমি মন বান্ধিছোঁ, তাৰ পৰিপ্ৰেক্ষিতত আমি এটা বছৰ আমি কি কৰিব পাৰিছোঁ, কি নকৰিব পাৰিছোঁ আপোনালোকে প্ৰত্যেকে বিবেচনা কৰিছে আৰু ৰাইজে দেখি আছে। আৰু ইয়াৰ লগে লগে আমি কিছুমান নতুন কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। সাপেখাতীত সাপেখাতী আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ মূৰ্তিৰ প্ৰাংগণত আমি সেই ঠাইডোখৰত আমি সুন্দৰকৈ পাৰ্ক হিচাপে আমি নিৰ্মাণ কৰিব বিচাৰিছোঁ। ডক্টৰ ভূপেন হাজৰিকা ন্যাস এটা আমি গঠন কৰিছোঁ। তাৰ বাবে প্ৰত্যেক ৰাইজৰ আমি সহায় সহযোগ কামনা কৰিছোঁ পৰৱৰ্তী সময়ত। আৰু তাত এটা ডক্টৰ ভূপেন হাজৰিকাৰ ভৱন আমি নিৰ্মাণ কৰিম সকলো ৰাইজৰ বাবে। সেই ভূপেন হাজৰিকা ভৱন খোলা থাকিব, তাত থাকিব এটা লাইব্ৰেৰী থাকিব, তাত নিতৌ সংগীত চৰ্চা কৰাৰ ব্যৱস্থা আমি কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ লগে লগে সাপেখাতীত আমি ফুটবল একাডেমি পোনপ্ৰথমে ক্ৰীড়া ক্ষেত্ৰত উন্নয়নৰ কাৰণে এটা ফুটবল একাডেমি আমি প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। তাৰ পাছৰ পৰ্যায়ত আমি বাকী খেলসমূহৰো আমি পৰ্যায়ক্ৰমে আমি একাডেমিক ছিষ্টেম আমি কৰি যাব বিচাৰিছোঁ নতুন প্ৰজন্মক আমি আগুৱাই নিবৰ বাবে। আৰু ইয়াৰ লগে লগে আমি এই ন্যাসৰ যোগেদিয়েই আমি বৰ অসমৰ খনিকৰ মহামান্য চাওলুং চুকাফা দেৱৰ এটা প্ৰতিমূৰ্তি আমি তাত নিৰ্মাণ কৰাৰ কাৰ্যপন্থা আমি ইতিমধ্যে আমি আৰম্ভ কৰিমেই, যিহেতু আমাৰ তাৰ কাৰণে প্ৰয়োজনীয় মূৰ্তি বা
যি ড্ৰয়িং এণ্ড এষ্টিমেট আমি ঠিক কৰি ৰাখিছোঁ। গতিকে সকলো কামত আমি ৰাইজৰ সাপেখাতিবাসী ৰাইজৰ অগ্ৰজসকলৰ দিহা পৰামৰ্শ আমি কামনা কৰি তেওঁলোকলৈ সেৱা নিবেদিছোঁ। ধন্যবাদ।